কেকটো খাবলৈ বহুত টেষ্টি আছিলে এই কথাটো শুনাৰ লগে লগে দিল গাৰ্ডেন হৈ যাতা है গাইজ সো হেল্ল' এভৰিৱান ইটছ মি দিয়া এণ্ড ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ' সো আজি কেইটামান কেকৰ অৰ্ডাৰ আছিল তাকে বোলো আপোনালোককো দেখাওঁ যিহেতু দেখাওঁহে বাৰু প্ৰথম অৰ্ডাৰটো আছিলে একদম আৰ্জেণ্টলি এঘণ্টাৰ ভিতৰত মই বনাই দিছোঁ যেনেকুৱা ধৰণে মোক ফটো দিছিলে মই তেনেকুৱা ধৰণে বনাই দিবলৈ চেষ্টা কৰিছোঁ এয়া আছিলে কেকৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব কেকটো চাই পেলাই মোক আজি মানে আৰু এটা অৰ্ডাৰ আছিলে আৰু এইটো একদম সেম আছিলে বাকি সেকেন্ড অৰ্ডাৰটো আছিলে এইটো হাফ কেজিৰ সেম থকা বুলি যে কৈছিলোঁ কেকটো সেয়া এইটো আছিলে জাষ্ট লিখাখিনি বেলেগ বাকি একদম লুকটো সেম আছিলে আৰু আজি এটা নতুন বস্তু অৰ্ডাৰ আছিলে নতুনকৈ লঞ্চ কৰিছোঁ টুলিপ পট এইটো আপোনালোকে 200ৰ ভিতৰত পাই যাব বাকি তাৰপিছত আৰু বেণ্টো কেক দুটা অৰ্ডাৰ আছিলে তো লাইট পিংক আৰু ডাৰ্ক পিংকত এইটো আছিলে আৰু এটা ব্লুত আছিলে বাকি আপোনালোকক কেনেকুৱা লাগিছে জনাব আজিলৈতো অৰ্ডাৰ এইখিনিয়ে আছিলে বাকি দেখা হ'ব নেক্সট ভিডিঅ'লে বাৰু অকণমান ওলাই যাওঁ বাই বাই